আমাৰ প্ৰত্যেকৰে মানে আমাৰ যেন ঘৰৰ মানুহ এজন ঢুকাইছে ৰাতিপুৱা বিচনাৰ পৰা উঠি আমি টিভি চাওঁ এনেই কেতিয়াও টিভি চোৱা নাছিলোঁ তেওঁৰ মোৰ ল'ৰা আছে 7 বছৰ কালি সি মোক কান্দা দেখা পাই সি ইমান কান্দিছে মানে তাক মই বুজাব পৰা নাই তাৰ ফিল অহা নাছিল টিভিত চাই কিন্তু কালি যেতিয়া তাক দেখাব আনিলোঁ সি মোক কান্দা দেখা পাই ইমান কান্দিছে এইটো সঁচা তেওঁ গুচি গ'ল আমাৰ পৰা কিন্তু সদায় আমাৰ মনত থাকিবই আমাৰ ঘৰে ঘৰে থাকিব সকলোৰে আৰু এটাই বিচাৰোঁ এই পিশাচকেইটাই যে শাস্তি পায় আমাৰ অন্তৰাত্মাখিনি তেতিয়াহে শান্তি পায় আমি জানো তেওঁক ঘূৰাই নাপাওঁ কিন্তু সেইকেইটাক যেতিয়া শাস্তি দিয়া যাব তেতিয়াহে মানে আমি ৰিয়েলাইজ কৰিম আমাৰ দাদাক মানে ন্যায় দিছে ইমান ডাঙৰ ফেষ্টিভেল পাতিছে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছে ইমানেই যদি জুবিন গাৰ্গৰ প্ৰতি মৰম ইমানেই যদি জুবিন গাৰ্গক লৈ তেওঁৰ দায়িত্ববোধ আছে কালি কিয় তেওঁ নাহিল ইয়ালৈ ৰাইজে মাৰিব বুলি নাহিল নেকি নে ৰাইজৰ প্ৰতি ভয় খাই পেলাই নাহিল কি ভাবে কিবা ভয় আছিল কাৰণে নাহিল তেওঁলোকে ইমান লগত যদি লৈ গৈছে তো তেওঁ আমাৰ পৰা যে নোহোৱা হৈ গ'ল তেওঁলোকৰ দায়িত্ব আছিল যে লগত আহাটো যদি তহঁতৰ মনত চুৰ ভাৱ একো নাছিল তো আহিব লাগিছিল লগত ফেচ কৰিব লাগিছিল মানুহক তহঁতে কিয় নাহিলি ফেচ কৰিব তহঁত এজনতো নাহিলি তহঁতে দূৰতে থাকিলি চলি আছে পঢ়াব পৰা নাই একোৱে কৰিব পৰা নাই খালি টিভিৰ স্কিন তাৰ হাফ ইয়াৰলি পৰীক্ষা চলি আছে আজি স্কুল গৈছে মই মোৰ মিষ্টাৰক কৈছোঁ নাই এবাৰ চাই আহোঁ মই থাকোঁ গুৱাহাটী বেলতলত নাই মই চাই আহোঁ সেইকাৰণে আহিলোঁ কালি আহিব নোৱাৰিলোঁ এবাৰ হ'লেও দাদাক য'ত ভস্ম কৰিছে চাই আহোঁ কথাখিনি এনেকৈও ভাবিব পাৰোঁ আমি কিমান সৌভাগ্যৱান মন গ'লে তেখেতৰ কায়িকভাৱে নহ'লেও তেখেতে যি স্থানৰ পৰা পঞ্চভূতত বিলীন হৈছে সেই স্থানটো এবাৰ চাবলৈ আহিব পাৰিছোঁ কিমান ভাগ্য আগতেই আহিছিল ন 2014 নে কিহত আহিছিল তেওঁ ফটো উঠি গৈছিলে তেওঁ ভগৱানেই হয় তেওঁৰ নিজৰ হেৰিখিনি গোটেই আগতীয়াকৈয়ে গম পাই গৈছিল ভগৱানেই হয়